Hello student, এইখন হৈছে তোমালোকৰ SS ফাৰ্ষ্ট ইয়াৰৰ বায়োলজি কুৱেশ্যন পেপাৰ হয়। ইয়াতে ফুল মাৰ্কছ আছে 70 আৰু পাছ মাৰ্কছ আছে 21। ইয়াতে ফাৰ্ষ্ট পাৰ্টটো আছে বটানীৰ হয় উদ্ভিদ বিজ্ঞান। ইয়াৰ পৰা আহিব তোমালোকৰ 35 মাৰ্কছ। ইয়াতে ফাৰ্ষ্টত আছে 1 নম্বৰীয়া কুৱেশ্যন এইকেইটা 5টা দিয়া আছে। তলত দিয়াবোৰৰ চমুকৈ উত্তৰ লিখা। এইটো আছে দ্বিপদ নামাকৰণ কি? বিটো আছে প্ৰথেলাছ কি? চিটো আছে ৰঙা হেলাই এবিধৰ নাম লিখা। ডিটো আছে ভাজক কলা কাক বোলে? ইটো আছে জলকৰ্ষণ কি? এতিয়া আহিম 2 নম্বৰ কুৱেশ্যনলৈ। তলত দিয়াবোৰৰ চমু উত্তৰ লিখা। এইখিনি 2 নম্বৰীয়া। এইটো আছে জীৱসমূহৰ 5 প্ৰকাৰৰ ৰাজ্য কি কি? বিটো আছে প্ৰকোপ কেন্দ্ৰীয় কোষৰ বৈশিষ্ট্যসমূহ লিখা। চিটো আছে দলমণ্ডলৰ 2টা কাৰ্য উল্লেখ কৰা। ডিটো আছে বিভিন্ন প্ৰকাৰৰ পুষ্প পত্ৰ বিন্যাসসমূহৰ নাম লিখা। ইটো আছে আহাৰ পৰিবহনৰ দিশসমূহ কি কি? নেক্সট আহিম আমি 3 নম্বৰলৈ। কাণ্ডৰ বিভিন্ন ৰূপান্তৰসমূহৰ বিষয়ে লিখা। ইয়াত আছে 3। 4 নম্বৰটো আছে মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ আধাৰ। ইয়াৰ সম্পৰ্কে ব্যাখ্যা কৰে। এইটো 3 নম্বৰীয়া। ডিটো আছে চিত্ৰৰ সহায়ত হৰিৎকণাৰ আভ্যন্তৰীণ গঠন বৰ্ণনা কৰা অথবা চিত্ৰৰ সহায়ত বীজ এটাৰ গঠন বৰ্ণনা কৰা। ইয়াতে আছে 4 নম্বৰ। এই দুটাৰ ভিতৰত যিকোনো তোমালোকে এটা লিখিব পাৰিবা। ইটো আছে ছয়টো আছে তলত দিয়াবোৰৰ মাজত পাৰ্থক্য লিখা। যিকোনো 2টা। এইকেইটা 3 নম্বৰীয়া হয়। এইটো আছে হাড় কাঠ আৰু ৰসবাহী কাঠ। বিটো আছে জাইলেম আৰু ফ্লুৱেম। চিটো আছে মুখ্য মূল আৰু গুচ্ছ মূল। এই 3টাৰ ভিতৰত যিকোনো 2টা তোমালোকে লিখিব পাৰিবা। 7 নম্বৰটো আছে তলত দিয়াবোৰৰ ওপৰত চমু টোকা লিখা। যিকোনো 2টা। চমু টোকা 2 নম্বৰীয়া আছে। এইটো আছে থাইলাকইড। বিটো আছে কোষবেৰ আৰু চিটো আছে সক্ৰিয় পৰিবহন। ইয়াতে তোমালোকে যিকোনো 2টা লিখিব। নেক্সট পাৰ্ট 2লৈ আহিম। তাত আছে জুলজি প্ৰাণী বিজ্ঞান। ইয়াতে 1 নম্বৰত আহিম আমি। তলত দিয়াবোৰৰ খালী ঠাইবোৰ পূৰণ কৰা। যিকোনো 5টা। এইকেইটা 1 নম্বৰীয়া হয়। ইয়াতে তোমালোকক খালী ঠাই পূৰ কৰিব দিছে। দেশ তন্ত্ৰ ৰন্ধ্ৰী প্ৰাণীৰ দেহত পোৱা নাযায়। বিটো আছে নিষেচনৰ ফলত দেশ সৃষ্টি হয়। চিটো আছে দেশত মূত্ৰাশয় নাথাকে। ডিটো আছে এনিমনৰ দেশ ভাৱে প্ৰতিসম। ইটো আছে নিচল কণাবোৰ দেশ পোৱা যায়। এফটো আছে প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰা উৎসেচকক দেশ বোলে। যিটো আছে দেশে ভেছ'প্ৰেছিন নিঃসৰণ কৰে। এইখিনি আছিলে খালী ঠাইখিনি। এতিয়া আমি 2 নম্বৰলৈ আহিম। তলত দিয়াবোৰৰ অতি চমু উত্তৰ লিখা। যিকোনো 4টা। এইকেইটা 1 নম্বৰীয়া। তোমালোকক যিকোনো 4টা লিখিব দিছে। এইটো আছে তেজৰ। চিটো আছে পিত্তৰস কি? ডিটো আছে অপৰিহাৰ্য এমিনো এচিডৰ সংজ্ঞা লিখা। ইটো আছে এক্টিন আৰু মায়োচিন কি? এফটো আছে কাৰ্বন মনোক্সাইড বিষকৰণ কি? যিটো আছে প্ৰতিদ্বন্দ্বিতামূলক উৎসেচক নিৰোধক এটাৰ উদাহৰণ দিয়া। এইখিনি আছিলে 1 নম্বৰীয়া কুৱেশ্যন। এতিয়া আমি 3 নম্বৰলৈ আহিম। তলত দিয়াবোৰৰ মাজত পাৰ্থক্য লিখা। যিকোনো 2টা। এইকেইটা 2 নম্বৰীয়া। এইটো আছে ৰক্ত আৰু লসিকা। বিটো আছে মাইট্ৰচিছৰ আভ্যন্তৰ আৰু মিঅচিছৰ আভ্যন্তৰ। চিটো আছে সহ উৎসেচক আৰু সহ ঘটক। ডিটো আছে বহিঃশ্বসন আৰু অন্তঃশ্বসন। এইকেইটাৰ ভিতৰত পাৰ্থক্য তোমালোকে যিকোনো 2টা লিখিব পাৰিবা। এতিয়া আহিম আমি 4 নম্বৰ। তলত দিয়াবোৰৰ চমুকৈ উত্তৰ দিয়া। যিকোনো 3টা। এইটো আছে সন্ধিপদী প্ৰাণীৰ 4টা বৈশিষ্ট্য। বিটো আছে তেজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহনত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি? চিটো আছে লোহিত ৰক্ত কণাৰ কাৰ্যসমূহ লিখা। ডিটো আছে মুখ্য ৰেচন দ্ৰব্যসমূহ কি কি? ইটো আছে কোষীয় চলনৰ প্ৰকাৰসমূহ উল্লেখ কৰা। এফটো আছে প্ৰতিক্ৰিয়া কি? এটা উদাহৰণ দিয়া। এতিয়া আহিম আমি 5 নম্বৰলৈ। তলত দিয়াবোৰৰ ওপৰত চমু টোকা লিখা। যিকোনো 2টা। এইটো আছে
থাইৰয়েড উদ্দীপক হৰমন। বিটো আছে কোষ উপকেন্দ্ৰিক। চিটো আছে নিউৰন। ডিটো আছে পচক উৎসেচক। এইখিনি 3 নম্বৰীয়া হয়। 6টো আছে খাদ্যৰ পাচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা অথবা চিত্ৰসহ মানুহৰ হৃদযন্ত্ৰৰ গঠন আৰু ক্ৰিয়া বৰ্ণনা কৰা। এইখিনি আছে এই দুটা মানে ইয়াতে অপচন আছে, এইটো লিখিব পাৰা নাইবা এইটো লিখিব পাৰা। এইকেইটা হৈছে 5 নম্বৰীয়া। তাৰ পাছত 7 নম্বৰত আহো। উদাহৰণসহ প্ৰটিনৰ শ্ৰেণী বিভাজন কৰা অথবা চিত্ৰসহ নেফ্ৰনৰ গঠন আৰু ক্ৰিয়া বৰ্ণনা কৰা। এইকেইটাও 5 নম্বৰ। এইখনে আছিলে পেপাৰখন বায়োলজিৰ। তোমালোকে ভিডিঅ'টো যদি চাই ভাল পালা দেন ভিডিঅ'টোত লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু লগতে তোমালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছা দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহোঁ। বাই বাই।